দেখ হেৰি এইবোৰ কি হৈছে ঘৰখনত? ইমান দিনৰ পৰা ইমান ধুনীয়াকৈ সজাই পৰাই ল'লোঁ ঘৰখন, আৰু এতিয়া সেই ঘৰখন এৰি আমাক যাবগৈ কৈছে। সেইখন ঘৰ এৰি আমি কেনেকৈ যাওঁ বাৰু? আপুনিয়ে কওকচোন। তুমি সেইটো ভুল নকৰিবা। মই যাম বুলি ক'লোঁ নহয়, আমি যাবই লাগিব। তাৰমানে আপুনি সিদ্ধান্ত লৈ ল'লে। এবাৰ আকৌ ভাবি চাওক, আমি ক'লৈ যাম, ক'ত থাকিম, কি খাম? আগুৱাই যোৱা এটা ৰাস্তাও দেখা নাই। ঘপককৈ এনেকৈ মানুহে ঘৰ এৰি যাওঁ বুলি ক'লেই যাব পাৰেনে বাৰু? তুমি ইমান চিন্তা কৰিব নালাগে নহয়। আমাৰ লগত ভগৱান আছে, কিবা নহয় কিবা এটা ৰাস্তা ওলাবই। ব'লা, আমাৰ কাপোৰবোৰ বান্ধি লোৱাগৈ। আমি আজিয়েই এইখন ঘৰ এৰি গুচি যাম। ভগৱানে দিয়া হাত ভৰি মোৰ ঠিকে আছে নহয়। যদি কিবা কাম নাপাওঁ তেনেহ'লে হাজিৰা মাজিয়াকৈ কৰিম আৰু। দুইজনে দুবেলা দুমুঠি খাবলৈ পোৱাকৈ কিবা এটা কামৰ ব্যৱস্থা হ'বই দিয়া। তুমি ইমান চিন্তা কৰিব নালাগে। আচলতে ঘৰ এৰি যোৱাটো ডাঙৰ কথা নহয়, কিন্তু মানুহৰ আত্মসন্মানৰ কথা আছে। সেইখন ঘৰত মোৰ এতিয়া একো আত্মসন্মানেই নাই। মোক কোনেও সন্মান নকৰে, ডাঙৰ বুলি কোনেও নামানে। যোনে তোনে যি টি ব্যৱহাৰ কৰে, আৰু সিহঁতৰ খাই আছোঁ বুলি আমাক কিমান হিংসা কৰে। বোৱাৰীয়ে কোৱা নুশুনিলা, সিহঁতে বোলে ভাল বস্তু এটা আনিও খাবলৈ নাপায় আমাৰ কাৰণে। সেইকাৰণে আমি যাওঁগৈ ব'লা। সিহঁতে যি কয় যি খায় তাকেই কৰক, সেইবোৰৰ প্ৰতি মোৰ অকণো লোভ নাই। মোৰ ভাইটিটো ভাল হওক, সি চাকৰি